ব্যাপক আলোড়নৰ সৃষ্টি কৰি ৰাঘৱ সাদ্ধাই অৱশেষত বিজেপিত যোগদান কৰিলে। নমস্কাৰ, স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্চল। ৰাঘৱ সাদ্ধাই আম আদমি পাৰ্টি ত্যাগ কৰিলে আৰু বিজেপিত যোগদান কৰিলে কাৰণ ৰাজ্যসভাৰ উপদলপতিৰ পদৰ পৰা তেওঁক অপসাৰণ কৰা হৈছিল। এটা সময়ত অৰবিন্দ কেজৰিৱালৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত আছিল এগৰাকী ৰাঘৱ সাদ্ধাই আৰু সুদৰ্শন এগৰাকী সাংসদ, ৰাজ্যসভাৰ সাংসদ আৰু বহুতৰে মন মোহিবলৈ সক্ষম হৈছিল। সামাজিক মাধ্যমতো ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছিল, কিন্তু ৰাজ্যসভাৰ উপদলপতিৰ আসনৰ পৰা অপসাৰণ কৰা বিষয়টোক লৈ তেওঁ অসন্তুষ্ট হৈ পৰিছিল আৰু তাৰ পাছত আজি বিজেপিত যোগদান কৰিলে। আৰু তেওঁই নহয়, ৰাজ্যসভাৰ আম আদমি পাৰ্টিৰ 10জন সাংসদৰ 7জনেই একেলগে বিজেপিত যোগদান কৰিলে। তেওঁলোকৰ নামবোৰো আমি কম, কিন্তু এয়া হৈছে সমগ্ৰ দেশৰ ৰাজনীতিৰ বাবে এটা চাঞ্চল্যকৰ খবৰ। ৰাঘৱ সাদ্ধাই কি কি কথা সদৰি কৰিলে এবাৰ মন দি শুনিব সেই কথাখিনি। ৰাঘৱ সাদ্ধাই সদৰি কৰিছে যে মই শুদ্ধ আছিলোঁ কিন্তু ভুল দলত আছিলোঁ। অতি তাৎপৰ্যপূৰ্ণ মন্তব্য। মই শুদ্ধ আছিলোঁ কিন্তু ভুল দলত আছিলোঁ। সাদ্ধাই কৈছে যে তেওঁৰ আদৰ্শ সঠিক আছিল যদিও যিটো দলত তেওঁ আছিল সেই দলটোৰ নিজৰ লক্ষ্যৰ পৰা বিচ্যুত হৈছিল। পাপৰ অংশীদাৰ হ'ব নিবিচাৰোঁ বুলিও ৰাঘৱ সাদ্ধাই সদৰি কৰিছে। আমি মন্তব্যবোৰো শুনাম। ৰাঘৱ সাদ্ধাই কৈছে আপৰ কাৰ্যকলাপক তীব্ৰ সমালোচনা কৰি আপে কৰা পাপৰ ভাগ মই ল'ব নিবিচাৰোঁ বুলি ৰাঘৱ সাদ্ধাই সদৰি কৰিছে। এয়া হৈছে সবাতোকৈ ডাঙৰ খবৰ। পদমৰ্যাদাৰ পৰা অপসাৰণ কৰা হৈছিল তেওঁক, উপদলপতি আসনৰ পৰা তেওঁক অপসাৰণ কৰা হৈছিল ৰাজ্যসভাৰ। এই ঘটনাই দলটোৰ ভিতৰচৰাত চলি থকা সংঘাতক স্পষ্ট কৰি তুলি ধৰিছিল সকলোৰে সন্মুখত। অৱশেষত ইয়াৰ পৰিণতি হিচাপে দল ত্যাগ কৰিছে ৰাঘৱ সাদ্ধাই আৰু ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। কিন্তু কেৱল ৰাঘৱ সাদ্ধাই নহয়, ইতিমধ্যে আমি কৈছোঁ যে এয়া আম আদমি পাৰ্টিৰ বাবে এটা হয়তো মুখ্যম আঘাত হ'ব পাৰে, কাৰণ 10জন সাংসদৰ 7জনেই দল এৰিছে। ৰাঘৱ সাদ্ধাইৰ লগতে আপৰ সংসদীয় দলত থকা এক বৃহৎ খহনীয়া, সংসদীয় দলত বৃহৎ খহনীয়া দেখা গৈছে। ৰাজ্যসভাৰ মুঠ 10গৰাকী সাংসদৰ ভিতৰত 7গৰাকীয়ে আপ ত্যাগ কৰি বিজেপিত যোগদান কৰিছে। ইয়াৰ ফলত উচ্চ সদনত আম আদমি পাৰ্টিৰ স্থিতি একেবাৰে দুৰ্বল হৈ পৰিছে। আমি নামবোৰ ক'ব বিচাৰিছোঁ এতিয়া কোন কোন আছে। দল ত্যাগ কৰা প্ৰমুখ নেতাসকল ৰাঘৱ সাদ্ধাইৰ সমান্তৰালকৈ সন্দীপ পাঠক, আপৰ সংগঠনৰ মূল কাণ্ডাৰী হিচাপে পৰিচিত এগৰাকী সন্দীপ পাঠক, তেওঁ ৰাঘৱ সাদ্ধাইৰ সৈতে একেলগে দল ত্যাগ কৰিছে। হৰভজন সিং, প্ৰাক্তন ক্ৰিকেটাৰ তথা ৰাজ্যসভাৰ সাংসদ। স্বাতি মালিৱাল, দিল্লী মহিলা আয়োগৰ প্ৰাক্তন অধ্যক্ষ তথা সাংসদ হয় স্বাতি মালিৱাল। অশোক মিত্তল, বিশিষ্ট শিক্ষাবিদ তথা সাংসদ। বিক্ৰম সাহনী, প্ৰভাৱশালী শিখ নেতা আৰু সঞ্জীৱ আৰোৰা, যাক ৰাজেন্দ্ৰ গুপ্তা বুলিও জনা যায়, গুৰুত্বপূৰ্ণ এগৰাকী নেতা। এওঁলোক সকলোৱে দল ত্যাগ কৰিছে আৰু এওঁলোকে বিজেপিত যোগদান কৰিছে ৰাঘৱ সাদ্ধাইৰ লগত। ইয়াৰ প্ৰভাৱ আৰু ভৱিষ্যত কি, ইয়াৰ প্ৰভাৱ কি পৰিব সেয়াও মন কৰিবলগীয়া। ৰাঘৱ সাদ্ধাই আৰু তেওঁৰ সৈতে আনসকল সতীৰ্থই ৰাজ্যসভাৰ সাংসদ পদ গ্ৰহণ কৰি আছিল আম আদমি পাৰ্টিৰ তৰফৰ পৰা, কিন্তু তেওঁলোকে মনৰ অসন্তুষ্টি ব্যক্ত কৰি পোনপটীয়াকৈ এতিয়া বিজেপিত যোগদান কৰিছে। ইয়াৰ প্ৰভাৱ অতি শক্তিশালী ৰূপত পৰিব। বিজেপিৰ শক্তিশালী স্থিতি হোৱাৰ সম্ভাৱনা প্ৰকাশ পাইছে। পঞ্জাৱ আৰু দিল্লীত খোপনি পুতিবলৈ চেষ্টা কৰা বিজেপিৰ বাবে এয়া এক বৃহৎ জয়। ইতিমধ্যে দিল্লীত জয় হৈছে। পাঞ্জাৱৰ বাবেও আগন্তুক দিনত এক বিশেষ তেওঁলোকৰ বাবে অনুকূল পৰিৱেশৰ সৃষ্টি হোৱাৰ সম্ভাৱনা প্ৰকাশ হৈ পৰিছে। আপৰ অস্তিত্ব সংকটত পৰিব এতিয়া। একেলগে 7গৰাকী শীৰ্ষ পৰ্যায়ৰ সাংসদে দল ত্যাগ কৰাটোৱে অৰবিন্দ কেজৰিৱালৰ নেতৃত্বৰ প্ৰতি এক ডাঙৰ প্ৰত্যাহ্বান পুনৰ থিয় কৰা হৈছে। এফালে তেওঁ কিছুদিন পূৰ্বে জামিনত মুকলি হৈ আহিছিল। তেওঁৰ বিৰুদ্ধে যিবোৰ গোচৰ চলিছিল সেই গোচৰৰ কোনো ভিত্তি নাই বুলি ন্যায়ালয়ে সদৰি কৰিছিল, কিন্তু তেওঁ মুকলি হৈ আহিল। হয়, মুকলি হৈ অহাৰ পাছতেই এনেধৰণৰ এক পৰিস্থিতিৰ মুখামুখি হ'ল। এফালে ৰাঘৱ সাদ্ধাইক তেওঁ ৰাজ্যসভাৰ উপদলপতিৰ আসনৰ পৰা অপসাৰণ কৰিলে, তাৰ পাছতেই যেন আকৌ অথন্তৰ আৰম্ভ হৈ গ'ল। কিছু অনুকূল পৰিৱেশৰ যেন আম আদমি পাৰ্টিৰ প্ৰতি তেনেকুৱা এক পৰিৱেশ দেখিবলৈ পোৱা গৈছিল। আম আদমি পাৰ্টিৰ স্থিতি অলপ যেন শক্তিশালী হ'ব তেনেধৰণে ভবা হৈছিল, কাৰণ অৰবিন্দ কেজৰিৱাল মুকলি হৈ আহিছিল, তেওঁৰ সতীৰ্থসকল মুকলি হৈ আহিছিল। তেওঁলোকৰ জামিনে বিশেষ তাৎপৰ্য বহন কৰিছিল গোটেই দেশত। আনকি প্ৰশ্ন উত্থাপন কৰিছিল শাসকীয় পক্ষৰ প্ৰতিও, কাৰণ ন্যায়ালয়ে সেই বিষয়টোত মাত মাতিছিল। ন্যায়ালয়ে কৈছিল যে পৰ্যাপ্ত তথ্য প্ৰমাণ যিবোৰ তদন্তকাৰী সংস্থা আছে তেওঁলোকে দিব নোৱাৰিলে। EDয়ে হওক, CBIয়ে হওক, যিবোৰ গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰিছিল সেই গোচৰবোৰ আচলতে ভিত্তিহীন বুলিও সদৰি কৰা হৈছিল। তাত ক'ৰবাত বিভিন্ন প্ৰশ্ন উত্থাপন হৈছিল এই তদন্তকাৰী সংস্থাবোৰৰ বিৰুদ্ধে, আৰু ক'ৰবাত আম আদমি পাৰ্টিৰ বা দলটোৰ নেতাসকলৰ ভাৱমূৰ্তি অলপ ভাল হৈছিল। মানুহে ভাবিবলৈ বাধ্য হৈছিল যে এওঁলোকে হয়তো এইবাৰ কিবা এটা নতুনত্ব আনিবলৈ সক্ষম হ'ব। কিন্তু তাৰ পাছতেই ৰাঘৱ সাদ্ধাইক এনেধৰণে হঠাৎ উপদলপতিৰ আসনৰ পৰা আঁতৰাই দিয়া। অৱশ্যে আম আদমি পাৰ্টিয়ে তাত
মন্তব্য প্ৰকাশ কৰি কৈছিল যে ৰাঘৱ চদ্দাই ক'ৰবাত মূল বিষয়বোৰৰ পৰা আঁতৰি আহিছিল, যিবোৰ মূল প্ৰাসংগিক গুৰুত্বপূৰ্ণ বিষয় য'ত য'ত চৰকাৰক প্ৰশ্ন সুধিব লাগে ৰাঘৱ চদ্দাই সেই বিষয়বোৰত প্ৰশ্নবোৰ উত্থাপন কৰা নাছিল। তেওঁ ডেলিভাৰী বয়ৰ কথা কৈছিল, ঠিকে আছে সেইবোৰো লাগিব, কিন্তু সেইবোৰ বিষয়ত অধিক মাত মাতি কিন্তু যিবোৰ বিষয়ত সবল ৰূপত পদক্ষেপ ল'ব লাগে, য'ত চৰকাৰক থকা সৰকা কৰাৰ সমালোচনা কৰাৰ বহুখিনি যুক্তি দিব পৰাৰ থল আছিল, য'ত চৰকাৰক হোলঠেকত পেলাব পৰাৰ বহুখিনি থল আছিল, সেই সুযোগবোৰৰ সদব্যৱহাৰ ৰাঘৱ চদ্দাই নকৰাটোৱে কি বুজায়? সেই প্ৰশ্নটো আম আদমী পাৰ্টিৰ আন নেতাসকলে সদৰি কৰিছিল আৰু সেয়েহে তেওঁক উপদলপতিৰ আসনৰ পৰা আঁতৰাই দিয়া বুলি তেওঁলোকে স্পষ্টীকৰণ দিছিল। কিন্তু ৰাঘৱ চদ্দাই এতিয়া সদৰি কৰিছে, ৰাঘৱ চদ্দাৰ এই মন্তব্য গুৰুত্বপূৰ্ণ। তেওঁ কৈছে যে মই শুদ্ধ আছিলোঁ, কিন্তু মই যিটো দলত আছিলোঁ সেই দলটো ভুল আছিল। পোনপটীয়াকৈ আম আদমী পাৰ্টিৰ প্ৰতি এয়া মন্তব্য আৰু লগতে পাপৰ অংশীদাৰ হ'ব নিবিচাৰোঁ বুলি ৰাঘৱ চদ্দাই এতিয়া সদৰি কৰিছে। আপৰ কাৰ্যকলাপক তীব্ৰ সমালোচনা কৰিছে আৰু পাপৰ কথা সদৰি কৰিছে ৰাঘৱ চদ্দাই। এতিয়া স্বাভাৱিকতেই জনতা জনাৰ্দনে বিষয়বোৰ ভালদৰে চাব, কোন শুদ্ধ কোন ভুল সেইবোৰ জনতা জনাৰ্দনৰ বিষয়ে তেওঁলোকে ভালদৰে এইবোৰ চালি জাৰি চাব। কিন্তু এতিয়া গোটেই দেশৰ ৰাজনীতিত এই বিষয়টোক লৈ আকৌ এবাৰ সৰব চৰ্চা হৈছে, বিৰোধী আকৌ এবাৰ অস্তিত্বহীন হৈ পৰিব নেকি? এনেধৰণে বিৰোধী নেতাসকল শাসকীয় পক্ষলৈ অহাটোৱে কি ইংগিত বহন কৰে, সেই প্ৰশ্নবোৰ স্বাভাৱিকতে থাকিব। আমি ৰাঘৱ চদ্দাৰ মন্তব্যটো শুনাই ল'ব বিচাৰিছোঁ। কি কৈছিল ৰাঘৱ চদ্দাই, এবাৰ শুনক। बताता हूं कि क्यों मैंने पार्टी की गतिविधियों से अपने आप को अलग कर लिया, और उसका कारण यह है क्योंकि मैं उनके गुनाह में शामिल नहीं होना चाहता था। मैं उनकी दोस्ती के काबिल नहीं था क्योंकि मैं उनके गुनाह में शामिल नहीं था। आज हम एक ऐसे मोड़ पर खड़े हैं कि हमारे पास सिर्फ दो ही ऑप्शंस थे, दो विकल्प थे। या तो हम राजनीति छोड़ दें और पिछले 15-16 साल जो हमने सार्वजनिक जीवन में काम किया उसे त्याग दें, या फिर हम अपने अनुभव को, अपनी स्किल्स को, अपनी पूरी ऊर्जा और एनर्जी को लेकर पॉजिटिव पॉलिटिक्स करें। इसीलिए हमने ये डिसाइड किया दैट वी द 2/3 members of parliament of the belonging to the Aam Aadmi Party in Rajya Sabha exercise the provisions of the Constitution of India and merge ourselves with the BJP. हम बीजेपी में विलय करते हैं। पिछले 12 सालों में भारतीय जनता पार्टी की केंद्र की सरकार, माननीय प्रधानमंत्री नरेंद्र मोदी जी के नेतृत्व में जो सरकार चल रही है, उसने कई मजबूत ऐसे फैसले लिए जो आज से पहले नेता फैसले लेने से शायद डरते थे, चाहे वो आतंकवाद की जड़ें उखाड़कर फेंकना हो या भारत को विश्व की टॉप इकोनॉमीज में लाना हो। और इस नेतृत्व पे जनता ने एक बार नहीं, 2 बार नहीं, 3 बार मोहर लगाई है। हम सब अपने आप को सौभाग्यशाली महसूस कर रहे हैं कि हम माननीय प्रधानमंत्री नरेंद्र मोदी जी की लीडरशिप में और गृह मंत्री अमित शाह जी की संकल्प शक्ति के साथ जुड़कर बिना रुके और बिना थके देश के लिए काम करेंगे। मैं आपको असल कारण बताता हूं कि क्यों मैंने पार्टी की गतिविधियों से अपने आप को अलग कर लिया, और उसका कारण यह है क्योंकि मैं उनके गुनाह में शामिल नहीं होना चाहता था। मैं उनकी दोस्ती के काबिल नहीं था क्योंकि मैं उनके गुनाह में शामिल नहीं था। ৰাঘৱ চদ্দাই শাসকীয় দলক মানে বিজেপিক প্ৰশংসা কৰিছে, সদৰ্থক পৰিৱেশৰ সৃষ্টি কৰা বুলি দাবী কৰিছে তেওঁ ভাৰতীয় জনতা পাৰ্টীয়ে। সেয়েহে তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৃষ্ট হ'ল বুলিও সদৰি কৰিছে। দেশৰ প্ৰধানমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে ৰাঘৱ চদ্দা। মন কৰিবলগীয়া গোটেইখিনি বিষয়, আৰু এতিয়া লক্ষণীয় হৈ পৰিছে এই গোটেই ৰাজনৈতিক পথ পৰিৱৰ্তনটো। এতিয়া পৰৱৰ্তী সময়ত ইয়াৰ প্ৰতিক্ৰিয়া কি হয় বা ইয়াৰ পাৰ্শ্বক্ৰিয়া কি হয় সেইবোৰো লক্ষণীয় হ'ব। মুঠতে ৰাঘৱ চদ্দাসহ বহুকেইজন আপৰ সাংসদে বিজেপিত আজি যোগদান কৰিলে, নামবোৰ ইতিমধ্যে আমি ক'লোঁ। আপোনালোকৰ এই ক্ষেত্ৰত মতামত কি? আপোনালোকে এই বিষয়টো কেনেধৰণে চাইছে? গোটেইখিনি কথা কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। পৰৱৰ্তী সময়ত আৰু অধিক তথ্য সম্প্ৰচাৰ কৰি থাকিম। চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট।